বহিছে কটনৰ ছাত্ৰ ছাত্ৰীসকল কাৰণ আজি নৱাগত আদৰণি সভা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু সভাপতি গৰাকীৰ তাৎক্ষণিকভাৱে যি পদত্যাগ কৰিলে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে নৱাগত আদৰণি সভা স্থগিত কৰিবলগীয়া হৈছে আৰু এইখিনি মুহূৰ্তত ছাত্ৰসকল একত্ৰিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে সেইগৰাকী ছাত্ৰৰ বিৰুদ্ধে যিগৰাকী ছাত্ৰই আজি পদত্যাগ কৰিলে অৰ্থাৎ যিগৰাকী সভাপতি সেই সভাপতিগৰাকীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম যে যিগৰাকী ছাত্ৰই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এজন মানুহ আমি শংকৰদেৱত ভূমি থকা কটনিয়ান আমি দেখিছোঁ যে আজি পদত্যাগ কৰিলে ছাত্ৰগৰাকী আৰু তাৰপিছত তেওঁলোকে প্ৰতিবাদত বহিবলগীয়া হৈছে নৱাগত আদৰণি সভা কেঞ্চেল কৰা হয় হয় আমি আমি নটিছৰ উত্তৰ দিয়া হ'ব নটিছ কিয় নোলাল তাৰ উত্তৰ দিয়া হ'ব যদি অফিচিয়েল অডিশ্যন হ'ব পাৰে অফিচিয়েল ফ্ৰেছাৰ্ছ হ'ব পাৰিব 6 তাৰিখৰ দিনা ফ্ৰেছাৰ্ছৰ অডিশ্যনৰ নটিছ আহিছিলে আৰু তাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব কিহৰ কাৰণে বন্ধ হ'ল আজি চাওক আজি আমাৰ যিখন জেনেৰেল ফ্ৰেছাৰ্ছ আছিলে জেনেৰেল ফ্ৰেছাৰ্ছখন ইতিমধ্যে আমি কৈছোঁৱে 10 তাৰিখে ডেটটো অথৰিটিৰ ফালৰ পৰা দিয়া হৈছিলে ভাৰ্বেলি তাৰপিছত সিহঁতে নটিছ ওলাব বুলিও কৈছিলে সেই নটিছখন ওলোৱা নাই যাৰ কাৰণে আমি ষ্টুডেণ্ট ইউনিয়নে ডিচিশ্যন লৈছিলোঁ যে নটিছ ওলাওক বা নোলাওক আমাৰ ইখন হ'ব লাগিব জেনেৰেল ফ্ৰেছাৰ্ছখন লাগিব কিন্তু কি হ'ল আমাৰ এই জেনেৰেল ফ্ৰেছাৰ্ছখন লৈ আমাৰ যিজন সভাপতি প্ৰেছিডেণ্ট তেখেতে কি কৰিছে তেখেতৰ আণ্ডাৰত হ'ব লাগে বুলি কৰ্তৃপক্ষক দাবী জনাইছে নহ'লে কাজিয়া হ'ব যাৰ কাৰণে এই জেনেৰেল ফ্ৰেছাৰ্ছখন লৈ আমাৰ কৰ্তৃপক্ষৰ মাজতো এক ৰাজনৈতিক ধৰণৰ এক বাতাবৰণ সৃষ্টি হ'ল যাৰ কাৰণে সেই জেনেৰেল ফ্ৰেছাৰ্ছৰ নটিছখন নোলাল আজি আমাৰ জেনেৰেল ফ্ৰেছাৰ্ছখন হ'ব বুলি গোটেই কটনিয়ানক আমি ইউনিয়নৰ ফালৰ জনাইছোঁ কিন্তু আমাৰ যিজন প্ৰেছিডেণ্ট তেখেতে এই ছাত্ৰ একতা সভাৰ আণ্ডাৰত এই জেনেৰেল ফ্ৰেছাৰ্ছখন হ'ব নালাগে যাৰ কাৰণে পদত্যাগ কৰাৰ এটা নাটক ৰচনা কৰিছে সেই পদত্যাগৰ নাটক ৰচনা কৰি গোটেই পৰিৱেশটো এক বিনষ্ট কৰি পেলাইছে যাৰ কাৰণে আজি আমাৰ এই জেনেৰেল ফ্ৰেছাৰ্ছখন এতিয়ালৈকে হ'বলৈ সক্ষম নহ'ল আমাৰ কৰ্তৃপক্ষও এই ক্ষেত্ৰত একেবাৰে লেহেমীয়া যে এটা ডিচিশ্যন দিব পৰা নাই যে আজি জেনেৰেল ফ্ৰেছাৰ্ছ হ'ব নে নহয় আমি গোটেইখিনি বস্তু এৰেঞ্জ কৰাৰ পিছতো একমাত্ৰ এজন আমি দেখিছোঁ যে ইয়াত কণ্ঠশিল্পীকো আমন্ত্ৰণ কৰি অনা হৈছিল বহুকেইজন বিশিষ্ট ব্যক্তিকো আমন্ত্ৰণ কৰা হৈছে এতিয়া তেওঁলোক আহি পাব এতিয়া কি হ'ব ইতিমধ্যে চব আমাৰ তেনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয় এতিয়াও সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই তাকো লৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু বিজেপিৰ যোগদানৰ কেইবামাহৰ পিছতো কিয় প্ৰশাসন নীৰৱ দৰ্শক হৈ থাকিল প্ৰতিবাদকাৰীসকলৰ মুখত সেয়াও প্ৰশ্ন দেখিবলৈ পোৱা গৈছে আৰু জেনেৰেল ফ্ৰেছাৰ্ছৰ বাবে গায়কো নিমন্ত্ৰণ কৰি অহা হৈছিল কিন্তু স্থগিত ৰখা হৈছে তেওঁলোকৰ জেনেৰেল ফ্ৰেছাৰ্ছ